আপোনালোকৰ ওচৰত উপস্থিত হৈছো আপোনালোকৰ বিধায়ক মন্ত্ৰী যাক আপোনালোকে মৰম কৰি বিধায়ক সজালে তেওঁৰ পত্নী বুলি নকওঁ আচলতে যে তেওঁৰ এটা বাৰ্তা লৈ কাৰণ তেওঁ আচলতে সঁচাকৈ খুব দুখিত তেওঁ নিজে দিয়া এটা তাৰিখত আজি আপোনালোকৰ মাজত উপস্থিত হ'বলৈ নোৱাৰিলে কালি ৰাতি হঠাতে হোৱা কিবা এটা সিদ্ধান্তৰ বাবে আজি গোটেই দিনটো তেওঁ গুৱাহাটীতে ব্যস্ত থাকিব গতিকে মোৰ ল'ৰা ছোৱালীকেইটাৰ বছৰিকা পৰীক্ষা চলি আছিল আৰু যিসকল পিতৃ মাতৃ তেওঁলোকে অনুভৱ কৰিব যে ল'ৰা ছোৱালী বছৰিকা পৰীক্ষাৰ সময়ত মাকজনীৰ খুব গুৰুত্ব বাঢ়ে আৰু মাকে ভাতো ৰান্ধিব লাগে পঢ়াবও লাগে বহুতে হয়তো ভাবে যে মন্ত্ৰীৰ পত্নী বা অভিনেত্ৰী কিন্তু নহয় আচলতে আমাৰো জীৱনবোৰ সেই সাধাৰণ মানুহৰ দৰে গতিকে আজি বছৰিকা পৰীক্ষাৰ এটা দিনো মই এটা বেলা আচলতে এৰি থৈ আপোনালোকৰ মাজলৈ আহিছো পত্নীৰ দায়িত্ব পালন কৰিবলৈ তাৰ মাজতে যি দুটা বিশেষ অনুষ্ঠানত দেৱাশিষ দায়ে মোক সংগ দিবলৈ সুবিধা দিলে তাৰ বাবে তেওঁক ধন্যবাদ জনাইছো আচলতে চৰকাৰী আঁচনিসমূহত মই উপস্থিত থাকিবলৈ বৰ ভাল নাপাওঁ কাৰণ মই কোনো চৰকাৰী বিষয়াও নহয় কোনো ব্যক্তিও নহয় মই মাত্ৰ আপোনালোকৰ মাজৰ এজন সাধাৰণ ব্যক্তি আজি ইয়াত উপস্থিত হৈ খুব ভাল লাগিছে মায়ং বুলি ক'লে মই বৰ বেছি ভাষণ দিব খোজা নাই ভাষণ কাৰোবাৰ শুনিব মন আছে জানো আছে এই প্ৰথম দেখিলো শিক্ষাগুৰুসকল বহি আছে কাৰণে কৈছে যেন পাইছো আচলতে মোকো যদি সোধে বৰ ডাঙৰ ডাঙৰ ভাষণ এনেইতো ভাল লাগে কিন্তু সকলো সময়তে ভাল নালাগে কথাখিনি যদি অকণমান ৰসাল নহয় আৰু ৰসাল কথা ক'ব জনা মানুহ মই নহয় দেৱাশিষ জাহত আছে তেওঁলোকে ধুনীয়াকৈ ক'ব দেৱাশিষ দাৰ বিষয়ে দুটা কথা ক'ব মন গৈছে দেৱাশিষ দাক দা বুলি কৈছে দেৱাশিষ দা ককাইদেউ ধৰণৰ কিন্তু যদিও তেওঁ ছাৰ বা মহোদয় বুলি ক'ব লাগে তেওঁ আচলতে মোৰ বাবে এইবাবে বিশেষ যে তেওঁ মানুহ হিচাপে খুব ভাল ইয়াৰ আগতে তেওঁ যিটো ঠাইত কৰ্মৰত আছিলে তাত তেওঁ নিজে ৰোগীসকলৰ